নমস্কাৰ বন্ধু বান্ধৱীসকল এনবি এডুকেশ্যন চেনেললৈ স্বাগতম জনাইছোঁ সো বিশেষ কথা পাতিম অৰ্ডাৰ কপি যি 30 জুলাই তাৰিখে হিয়াৰিং হৈ গ'ল আপোনালোকে ক্লিপছ দেখা পাইছে আজি অৰ্ডাৰ কপি আমাৰ হাতত আহি পৰিছে প্লাস আগৰ কিছুমান অৰ্ডাৰ কপি আছিলে NISDLৰ সেইখিনি কিছু ডিসকাস কৰিম বহু পলম হৈ গৈছে আপোনালোকৰ হয়তো ফ্ৰাষ্ট্ৰেচন এটা আহাটো স্বাভাৱিক যে কেনেকৈ কি হৈছে ইমান ডিলে হৈ গৈছে বুলি কিন্তু প্ৰথমতে এটা কথা ক'ব বিচাৰো বন্ধু বান্ধৱীসকল বি পজিটিভ আগতো এনেকৈ বহু এপিসোড হৈছে বিভিন্ন ক্ষেত্ৰত কোৰ্ট কেছ হয় যেটো মহামান্য আদালতৰ বিচাৰাধীন মেটাৰটো গতিকে স্পেসিফিক কমেন্ট কৰাটো ভাল নহব যিকোনো বিষয়ত বাট এনালাইসিসৰ ভিত্তিত যদি আমি কওঁ সো যোৱাকালি যি হল আপোনালোকে ইতিমধ্যে গম পাইছে ক্লিপছ দেখাৰ পাছত অৰ্ডাৰ কপি আমি আমাৰ হাতত আহি পৰিছে অৰ্ডাৰ কপিত উল্লেখ আছে কি কৈছে মেইন বস্তুটো হৈছে কি অৰ্ডাৰ দিছে ইন ভিউ অফ এবভ ৰেজিষ্ট্ৰি টু লিষ্ট দিস মেটাৰ এগেইন আফটাৰ 10 ডেজ অন এ ডেট টু বি ফিক্সড বাই ইট 10 দিনৰ পাছত বা 10 দিনৰ অন্তৰালত মেটাৰটো আকৌ লিষ্ট কৰিব কৈছে আৰু in the meantime the respondent shall file their counter affidavit respondent কোন গভৰ্ণমেণ্ট অফ আসাম ডিডাবলি গতিকে তেওঁলোকে এফিডেভিট ফাইল কৰিব লাগে তেওঁলোকৰ যিখিনি ক্লেৰিফিকেশন আছে বা কবলগীয়া আছে সেইখিনি থ্ৰু এফিডেভিট কোৰ্টক তেওঁলোকে জনাব so the interim order passed earlier shall continue till next date of listing ইয়াৰ আগৰ যি অৰ্ডাৰ হৈছিলে স্ট্যাটাস কিউ মেইনটেইন কৰা টাইপ ঠিক আছে যেহেতু ভেৰিফিকেশন কমপ্লিট হোৱাৰ পাছত ৰিজাল্ট নিদিয়ালৈকে যি কিউ মেইনটেইন কৰিব লাগে so hey statusতে থাকিব that means final এটা জাজমেন্ট নহালৈকে ধৰক মেৰিট লিষ্ট প্ৰকাশ হোৱাত অলপ পলম হ'ব বুলি আমি ধৰি লৈছো এটা কথা ৰৈছে কি বন্ধু বান্ধৱীসকল NISDLৰ যি ওয়েস্ট বেংগল ষ্টেট অফ ওয়েস্ট বেংগল ভাৰ্চেছ কৌশিক দাস এটো আসলে স্ক্ৰিনত মই শো কৰিছো এপ্ৰিল 4 2025 The Supreme Court clearly mentioned we direct the respondent authorities to consider the candidature of such of the applicants who were in service as on 10th August 2017 and that who on verification are found to be satisfied the eligibility criteria shall be appointed within a period of 3 months. ঠিক আছে ইয়াত লিখিছে on verification এই মেটাৰটো কিন্তু আমি চাব লাগিব on verification আৰু in service বুলি ওয়ার্ড কিছুমান আছে এতিয়া প্ৰসিডিংত আপোনালোকে শুনা পাইছে এডভোকেট স্যার কাৰ্লাই কৈছে আৰু আমাৰ এডভোকেট স্যাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা ঠিক আছে তেওঁলোকৰো ইয়াৰ আগৰ টিপছ আপোনালোকে চাইছে তাত কৈছে কাৰ্লা স্যাৰৰ যুক্তিটো আপোনালোকে গম পাইছে যে গোটেই ডাটাবেস গভৰ্ণমেণ্টৰ হাতত থাকিব লাগে আমি কিয় প্ৰুভ কৰিব লাগে যে আমি ইন সাৰ্ভিস আছিলো আৰু ইমান ডকুমেন্টছ কিয় বিচাৰিছে আৰু তেখেতে বিশেষকৈ কৈছিলে যে আন্ডাৰ হুইচ পাৱাৰ কেনেকৈ তা মানে এই 6টা ডকুমেন্টছ NIS খিনিক বিচাৰা হল তেনেকৈ যুক্তি তেখেতে দৰ্শাইছিলে আৰু গভৰ্ণমেণ্ট অফ আসামৰ ফালৰ পৰা আমাৰ অধিবক্তা ছাৰে কৈছিলে যে why they are afraid of document verification তেওঁলোকে ভেৰিফিকেশন কৰাত কি আপত্তি আছে যেহেতু আমি ভেৰিফিকেশন কৰাৰ সুবিধা দিছো as per the মহামান্য আদালতৰ নিৰ্দেশ মৰ্মে তেওঁলোকক আমি ইনক্লুড কৰিব লৈছো বাট ডকুমেন্ট ভেৰিফিকেশন কৰাত তেওঁলোকৰ আপত্তি থাকিব নালাগে সেইটো বুলি তেখেতে উল্লেখ কৰিছিলে সো জিএন হক বন্ধু বান্ধৱীসকল ইয়াৰ আগতো কেইটামান এপিসোড হৈছিল যে মই কলো ঠিক আছে তেনেকৈ কেছ হৈছিলে কিহৰ কেছ হৈছিলে মই আপোনাক দেখাব বিচাৰিছো সিটেড ক্যান্ডিডেট সকলে যি এডভাৰটাইজমেন্ট আছিলে 11 সেপ্টেম্বৰ 2020 তাৰ পাছত তেওঁলোকে কেছ কৰিছিলে তেওঁলোকৰ গ্ৰিভেন্স কিছু আছিলে পাছত মেৰিট লিষ্ট উলোৱাৰ পাছতো তেওঁলোকক আকৌ এডিশনাল মেৰিট লিষ্ট উলিয়াই তেওঁলোকক ইনক্লুড কৰিছে আৰু ক্যান বি সিলেক্টেড বুলি ডিডব্লিউৰ ফালৰ পৰা লিখা আছে সো জিএন হক 10 দিনৰ সময় আছে আমি পজিটিভ থাকিব লাগে বন্ধু বান্ধৱীসকল তেনেকুৱা পেনিক হ'বলগীয়া একো কথা নাই নিশ্চয় অৰ্ডাৰ পাছ হোৱাৰ পাছত ডিডব্লিউৰ ফালৰ পৰা মেৰিট লিষ্ট প্ৰকাশ পাব ডিলে হৈছে বুজিব পাৰিছো ষ্টিল আমি ধৈৰ্য ধৰিব লাগিব গতিকে সকলোৰে ভাল দিন আহিব থ্যাংক ইউ সো মাচ শুভৰাত্ৰি